মাজতে ভাগিল শিৱসাগৰৰ দিখৌ দলঙৰ ওপৰত নিৰ্মিত গেমন দলং ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দিখৌৰ ওপৰত আছিল দলংখন মেৰামতি কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথেৰে সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ১৯৬৩ চনত নিৰ্মাণ কৰা হৈছিল এই দলংখন পুৱতি নিশা ভাগি পৰে দলংখনৰ এটা বৃহৎ অংশ এমাহ পূৰ্বে বহি গৈছিল দলংখনৰ মাজভাগ তাৰ পৰা সেই বহি যোৱা অংশ মেৰামতি কৰি থকাৰ সময়তে কালি হঠাৎ এই দলংখনৰ এটা অংশ ভাগি পৰে আৰু দলংখনৰ এই অংশটো ভাগি পৰাৰ ফলত এতিয়া সম্পূৰ্ণৰূপে যাতায়াত বন্ধ হৈ পৰিছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে বিকল্প পথেৰে যাত্ৰা কৰিবলগীয়া হৈছে এতিয়া প্ৰতিখন উজনি নামনি মোৱা বাহনে আমাক ঘটনাস্থলীৰ পৰা কিছু পৰিৱেশ দেখুৱাব মুজাক্কিৰ আহমেদে নিশ্চয়কৈ মই মুহূৰ্তত উপস্থিত আছোঁ শিৱসাগৰৰ গেমন দলঙৰ ওপৰত আৰু ইতিমধ্যে মই দৰ্শকসকলক জনাইছোঁ যে গেমন দলংখন ১৯৬৩ চনতে নিৰ্মাণ কৰা হৈছিল আৰু ৬৩ চনতে নিৰ্মাণ কৰা আচলতে এই দলংখন আজি যিদৰে আচলতে মাজৰ ভাগ আচলতে খহি গৈছে সেই খহি যোৱাৰ যিটো পৰিৱেশ সেই পৰিৱেশটো জনাৰ আগতে ইয়াৰ স্থানীয় যিসকল লোক আছে সেই লোকসকলৰ পৰা কিছু কথা বতৰা মই পোনপ্ৰথমে জানি ল'ব বিচাৰিম মই আপোনাৰ পৰা আচলতে জানিব বিচাৰিম কেই বজাত ভাঙিছে আৰু এই যথেষ্ট এই দলংখন দেখা গৈছিলে যে আজি কিছুদিন পূৰ্বে এই দলংখন ভাঙিছিলে তাৰপিছতো এই দলংখনৰ ক্ষেত্ৰত যিদৰে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেদৰে ব্যৱস্থা গ্ৰহণ নকৰিলে কি ক'ব এই মুহূৰ্তত হয় এই সন্দৰ্ভত এটাই কথাই হ'ল আজি ৪:৩০ বজাত এই দলংখন মাজতে ভাগি গৈছে যিহেতু এই গাড়ী উজনি নামনি হৈ থাকে 4 লাইন জাতীয় ৰাস্তা হয় এইখন দলঙতে আমাৰ সকলো ৰাইজ অহা যোৱা হয় আগন্তুক ইলেকশ্যন আহি আছে বিহু আহি আছে এই কামটো আগতেও এখন দলং ভাগিছে প্ৰতিটো সন্দৰ্ভতে আমাৰ সকলো ৰাইজে এইবিলাক কথা জনোৱা হৈছে জনোৱাৰ পিছতো তীব্ৰ বেগীত কাম হোৱা নাই যিহেতু তীব্ৰ বেগীত কাম হোৱা হ'লে আমাৰ আজি দলংখনৰ এনেকুৱা এটা সমস্যা কেতিয়াও নহয় আজি আমাৰ ইপাৰ সিপাৰ হ'ব লাগে ব্যৱসায়ী সন্থা মানুহ বন্ধ হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বন্ধ হৈছে বন্ধ হোৱা বিনিময় কিমান কাৰ লোকচান হৈছে এতিয়া অলপ আগত 108 এখন আহি পিনি কম সময়ৰ ভিতৰত ঘূৰি যাবলগীয়া হৈছে ঘূৰি যাবলৈ যাওঁতে সেই মানুহজন এই দলংখনৰ কাৰণে হয়তো মৃত্যুক আঁকোৱালি ল'ব পৰা হ'ব পাৰে সেয়েহে আমি আপোনালোকৰ থ্ৰুৱেদি চৰকাৰলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ খুব কম সময়ৰ ভিতৰত যাতে গেমন দলং অৰ্থাৎ জয়া দলং জিলিকি উঠিব লাগে আৰু ইলেকশ্যনৰ আগতে যদি আমাৰ কামখিনি নহয় প্ৰত্যেক মানুহৰ প্ৰত্যেক ৰাইজৰ এটা বৃহৎ ডাঙৰ সমস্যা হ'ব সেয়েহে আপোনালোকৰ থ্ৰুৱেদি আমি চৰকাৰলৈ প্ৰশাসনৰ থ্ৰুৱেদি আমি আহ্বান জনাইছোঁ খুব কম সময়ৰ ভিতৰত যাতে গেমন দলংখন ভাল কৰিব লাগে ধন্যবাদ নিশ্চয়কৈ মই এই মুহূৰ্তত পৰিৱেশটো দেখাম শিৱসাগৰৰ যিটো গেমন দলং দিখৌৰ ওপৰত থকা যিখন দলং গেমন দলং যিখন গেমন দলঙে আচলতে উজনি নামনিক সংযোগ কৰিছে আৰু গেমন দলংখনৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছোঁ আৰু এই স্থানটো যে আছে এই স্থানটোৰ পৰা কিছু আগলৈ গৈ আজিৰ পৰা 2 মাহ পূৰ্বে এই স্থানটো ভাঙি গৈছিল কিন্তু জিলা প্ৰশাসনে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এই দলংখন যেতিয়া 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে জাজিৰ পৰা ডিমৌলৈ যিটো 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথটো নিৰ্মাণ কৰাৰ নামত যিসমূহ ঠিকাদাৰী প্ৰতিষ্ঠান আছে সেই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহত ইয়াৰ কাষতে যিখন দলং সেই নতুনকৈ এখন দলং নিৰ্মাণ কৰিব দিছিল কিন্তু সেই দলংখনৰ যিসমূহ খুঁটা আছে সেই খুঁটাসমূহত যিসমূহ যাৱতীয় যিসমূহ লাগতিয়াল যিসমূহ বস্তু আছে সেই বস্তুসমূহ উচ্চ মানদণ্ডৰ ব্যৱহাৰ নকৰি নিম্ন মানদণ্ডৰ ব্যৱহাৰ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত দেখা যায় যে সেই যিটো কোম্পানী আছে সেই কোম্পানীটোৰ পৰা লৈ পেলাই নতুন এটাকৈ কোম্পানীত আচলতে এই যিখন কাষতে নিৰ্মাণ হ'বলগীয়া যিখন দলং সেই দলংখনৰ কাম দিলে আজিৰ পৰা 7 মাহ পূৰ্বে কিন্তু এই দলংখন যিখন দলং নিৰ্মাণ কৰিবৰ বাবে যিটো কোম্পানীক দিলে সেই কোম্পানীৰ যিটো কাম কাজ সেই কাম কাজ ইমানেই লেহেমীয়া যে তেওঁলোকে ইয়াৰ কাষত যিখন দলং সেই দলংখনৰ এটা খুঁটাও এই মুহূৰ্তলৈকে পুতিব নোৱাৰিলে যাৰ পৰিপ্ৰেক্ষিতত দেখা যায় যে উজনি নামনিক সংযোগ কৰা এই যিখন দলং সেই দলংখনৰ যিটো পৰিৱেশ সেই পৰিৱেশটো সৃষ্টি কৰাৰ আঁৰত আচলতে এই যিটো দলংখনৰ যিটো অৱস্থা সেই অৱস্থাটো হোৱাৰ আঁৰত শিৱসাগৰ জিলা প্ৰশাসন শিৱসাগৰ যিজন স্থানীয় বিধায়ক আৰু শিৱসাগৰৰ যিটো আচলতে কাম কৰি থকা যিটো জাজিৰ পৰা ডিমৌলৈ কাম কৰি থকা যিটো NICDCLৰ যিসমূহ কোম্পানী যিসমূহ ঠিকাদাৰী প্ৰতিষ্ঠান কাৰণ 4 লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা যিসমূহ ঠিকাদাৰী প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানসমূহে 2014 চনৰ পৰা এই 2026 চনলৈকে প্ৰায় 11টা বছৰে আচলতে এই জাজিৰ পৰা ডিমৌলৈ যিসমূহ পথ আছে সেই পথসমূহৰ যিসকল লোক আছে সেই লোকসকলে আচলতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে যাৰ পৰিপ্ৰেক্ষিতত দেখা যায় যে আজি আসলে পুৱা 4:30 বজাত এই যিখন গেমন দলং দিখৌৰ ওপৰত থকা এখন অন্যতম গুৰুত্বপূৰ্ণ দলং কাৰণ এই দলংখনে আপুনি যোৰহাটৰ পৰা ডিব্ৰুগড় মুঠৰ ওপৰত ক'বলৈ গ'লে উজনি অসমৰ দুখনকৈ গুৰুত্বপূৰ্ণ জিলা সেই গুৰুত্বপূৰ্ণ জিলা দুখনক সংযোগ কৰিছিলে শিৱসাগৰৰ এই যিখন বিশেষ
গেমন দলং আছে সেই গেমন দলংখনে সংযোগ কৰিছিলে কিন্তু এই দলংখনৰ ক্ষেত্ৰত আচলতে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে যিদৰে তেওঁলোকে তৎপৰ হ'ব লাগিছিলে সেইদৰে আচলতে সেই তাহানিৰ দিনত যেতিয়া যে ভাঙিছিলে তেতিয়াই যদি তৎপৰ হ'লেহেঁতেন হয়তো এনেধৰণৰ কোনো ঘটনা সংঘটিত নহ'লহেঁতেন কিন্তু এই দলংখন নিৰ্মাণ কৰাৰ কাষত যিখন নতুনকৈ নিৰ্মাণ কৰিবলৈ দিয়া যিসমূহ ঠিকাদাৰী প্ৰতিষ্ঠান সেই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে গুৰুত্ব নিদিয়াৰ অভাৱত এনেধৰণৰ ঘটনা সংঘটিত হৈছিল কিন্তু এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসন যিমানদাৰী 5টা বছৰে আচলতে যিদৰে আচলতে বিধানসভাত নিজকে দম্ভালি মাৰি থকা যিজন শিৱসাগৰ সমষ্টিৰ যিজন বিধায়ক সেই বিধায়কজনো আচলতে জাজিৰ পৰা ডিমলৈ যিটো চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথটো কথা আচলতে গুৰুত্ব প্ৰদান নকৰিলে যোৰহাট সমষ্টিৰ যিজন সাংসদ সেই সাংসদজনে আচলতে এই যি চোৱা পথ সেই পথছোৱাৰ কথা যিদৰে গুৰুত্ব দিব লাগিছিল তেনেধৰণে গুৰুত্ব নিদিলে যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ যিসকল স্থানীয় লোক আছে এই লোকসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এতিয়া অনাগত সময়ত এই পথছোৱাৰ ক্ষেত্ৰত বা এই দলংখন নতুনকৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসন বা শিৱসাগৰৰ যিটো এইটো জাজিৰ পৰা ডিমলৈ নিৰ্মাণ কৰি থকা যিহেতু প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানসমূহে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে মোজাক্কিৰ আহমেদ